জোৰণীয়া যেনাকো রোদ বিলোৱা সপোনৰ তুলিকা তুলি ধিমি ধিমি জ্বলে দহেচিয়া ৰাতি আউসীৰ জোনাক ধিমি ধিমি জ্বলে চকামকা চাকি আউসীৰ জোনাক এইবাৰ তুমি বাবাৰ চৰিত্ৰত ধৰিলা যে আপোনাৰ ভতিজা ল'ৰাই মোলৈ ফোন কৰে মেছেজ কৰে আৰু এতিয়াও প্ৰেমৰ প্ৰস্তাৱ দিয়ে মুখত লেকাম দিয়া ময়ূৰী বাবা মোৰ ভতিজা হ'লেও তাক মোৰ নিজৰ সন্তানৰ দৰে ডাঙৰ দীঘল কৰিছোঁ তাৰ চৰিত্ৰৰ বিষয়ে তুমি মোক চাৰ্টিফিকেট দিব নালাগে বৰ্ণৱৰ মোবাইলৰ পৰা মোলৈ অহা মেছেজ যদি শুনিব খোজে তেতিয়াহ'লে মই পঢ়ি দিম বা ইয়ালৈ আকৌ কিয় আহিছিল কথা দেখোন ডাঙৰ এইবোৰ ডাঙৰ কথা মানে আমাৰ বৰ্ণদাই হেনো মৰিবালৈ বেয়া বেয়া মেছেজ দিয়ে ফোন কৰে তুমি বাৰু ময়ূৰী ফোনটোত বাবাৰ নামটোৱে লিখিছিলানে বাবাৰ নামটোৱে লিখা আছিল তেনেহ'লে বাবাই ময়ূৰীলৈ মেছেজ কৰিব লাগিব তুমি তাৰমানে বাবাক বিশ্বাস নকৰা সি এনেকুৱা এটা কাম কৰিবনে মই জানিছিলোঁ তেনেকুৱা কিবা এটা হ'বই মোৰ মতে বাবা অঞ্জুৰ লগত একেবাৰে সুখী নহয় সেইদিনা এইবোৰ কথাকে তোমাক ক'বলৈ গৈছিলোঁ কিন্তু নোৱাৰিলোঁ আজি কম আজি মই সকলোৰে আগত কম এইবোৰ কথাকে ক'বলৈ মই ঘৰৰ পৰা পলাই আহিছোঁ মোৰ ঘৰৰ মানুহে গম পালে কেতিয়াও ইয়ালৈ আহিব নিদিয়ে কোন আপুনি কি হ'ল আপুনি কাক বিচাৰি আহিছে মই ঠিক আপোনাক চিনি পোৱা নাই জেঠাই এখেত শ্ৰুতিৰ মাক আপোনাক কিন্তু মানিছোঁ আপুনি যেনেকৈ কৈছে মই তেনেকৈ কৈছোঁ মোৰ কথাবোৰ শুনি জেঠাই একেবাৰে আচৰিত সেইবোৰ কথা শুনাৰ পাছত জেঠাই যে মোক কেতিয়াও ভাল নাপাব সেইটো মই খাটাং একো নহয় আজি বেয়া পাইছে পাওক কিন্তু এদিন যেতিয়া কথাবোৰ বুজিব তেতিয়া আৰু এইবোৰ ধৰি নাথাকে আমি এইবোৰ কৰি আছোঁ হয় কিন্তু প্ৰণৱ বা জেঠায়ে যদি শুওঁতে অৰুন্ধতীক কিবা অশান্তি কৰে অকণমান অশান্তিটো সহ্য কৰিবই লাগিব কাৰণ বৰ্ণৱ এনেকুৱা এটাও ল'ৰা নহয় যাক সামান্য ভয় দেখুৱালেই চিধা হৈ যায় বা কেঁচা অৱস্থাতে ভাজ দিবলৈ ভাল তাৰপিছত দিগদাৰ বৰ্ণৱক চিধা ৰাস্তালৈ আনিবলৈ অকণমান সময় লাগিব আমি সকলোৱে মিলি যদি কষ্ট কৰোঁ তেতিয়া চব ঠিক হৈ যাব ভণ্টিক বচাবলৈ মই যিকোনো কাম কৰিবলৈ সাজু আছোঁ ভগৱান শ্ৰীকৃষ্ণয়ো এদিন দুষ্টক দমন কৰিবলৈ অৱতাৰ লৈছিল আমিবোৰনো কোন ভাগৰি নাযাবা আগুৱাই যোৱা আপোনালোকে এই ছোৱালীজনীক এনেকৈ কষ্ট দি বিয়া পাতিব নালাগিছিল আপুনি কি ক'ব খুজিছে বৰ্ণৱক আপোনালোকে যেনেকুৱা বুলি ভাবিছে তেনেকুৱা সি নহয় সময় আহিলে বুজিব মোৰ ছোৱালীজনীও একেই আজি মোৰ যি অৱস্থা হ'ল সিহঁতৰ বাবেই হৈছে বৰ্ণৱৰ ককাকক মাতক বৰ কষ্টেৰে নাতিয়েকক পঢ়াইছিল নাতিয়েকে কি কৰিছে আজি মই তেখেতক শুনাম ৰ'বচোন
আপুনি আহি এইবোৰ কি আৰম্ভ কৰিছে? দেউতা নাই, ভোগজানলৈ গৈছে। আৰু মোৰ ভতিজাই কি কৰিলেনো ভালদৰে কওকচোন। এইবোৰ শুনি সহ্য কৰিব পাৰিব আপোনালোকে? মোৰ দৰেই হ'ব। বিশ্বাস যেতিয়া মানুহৰ পৰা হেৰাই যায়, মানুহ পাগল হয়। আপোনাৰ ভতিজা আৰু মোৰ ছোৱালীয়ে মা তুমি আজি আকৌ এনেকৈ ঘৰৰ পৰা কিয় ওলাই আহিলা মা? তোমাক মই কিমানবাৰ কৈছো ঘৰৰ পৰা নোলাবা। মোক আৰু কিমান কষ্ট দিয়া মা। তুমি মোক কিয় বিচাৰি আহিছা? মা তুমি এনেকৈ ঘৰৰ পৰা ওলাই আহিবা আৰু মই তোমাক বিচাৰি নাহিম? জেঠাই আপুনি মাক বেয়া নাপাব। তেওঁ হয়তো বহুত কিবা কিবি কথা আপোনালোকক ক'ব পাৰে। তেওঁৰ মানসিক অৱস্থা একেবাৰে ভাল নহয়। ডক্টৰেও তেওঁক ৰুমৰ ভিতৰতে বন্ধ কৰি থ'বলৈ দিছে। মিছা কথা, মোৰ একো হোৱা নাই। মা এইখন আমাৰ ঘৰ নহয়। তুমি প্লিজ ইয়াত অশান্তি নকৰিবা। মই তোমাক ৰিকুৱেষ্ট কৰিছোঁ। আমাৰ সন্মানৰ কথা আছে। আণ্টি আণ্টি আপুনি আহকচোন, ইয়াত বহক বহক। চাওক আণ্টি, যিহেতু আপোনাৰ গাটো বেয়া, আপুনি এনেকৈ ঘৰৰ পৰা ওলাই আহিব নালাগে। কালি থানালৈ গৈছিল আৰু আজি ইয়ালৈ। এনেকুৱা কাম নকৰিব আণ্টি। আপুনি এনেকৈ ঘৰৰ পৰা ওলাই অহাৰ কাৰণে শ্ৰুতিৰ যে কিমান টেনশ্যন হৈছে নহয়। মই এতিয়াই দেউতাক মেছেজ কৰিছোঁ। দেউতাই তোমাৰ কথাবোৰ শুনি ইমিডিয়েটলি দিল্লীৰ পৰা আহিব ওলাইছে। জেঠাই আপুনি বেয়া নাপাব, মই আজি লাজ পাইছোঁ। একো নাই শ্ৰুতি, মই তোমাৰ মাৰ কথাবিলাক বুজি পাইছোঁ। তেখেতৰ কথাবিলাক একেবাৰে অসংলগ্ন। মোৰ ভয় লাগিছে, কিবা কাৰণত মায়ে আপোনালোকক নক'বলগীয়া কথা কোৱা নাইতো? নাই নাই শ্ৰুতি, মই তোমাৰ মাৰ একো কথাকে ধৰি থকা নাই। অৰুন্ধতী, জেঠাই বিনয়ক কোৱাচোন আমাৰ সকলোৰে বাবে চাহৰ যোগাৰ কৰিবলৈ। ঠিক আছে শ্ৰুতি, আহা। ঘৰখনত কথা পাতিবলৈ কেৱল মা আৰু মই। এতিয়া মাৰো এই অৱস্থা। আপুনিতো গম পাইছে, সময়ত দেউতা আৰু মোক দুয়োকে চিনি নাপায়। যি ইচ্ছা তাকেই কৰে। ঘৰখনৰ দুৱাৰো মৰা আছিল। কেনেকৈ জানো ঘৰৰ পৰা ওলাই আহিলে ভগৱানেহে জানে। দুখ নকৰিবা শ্ৰুতি, সময়ত সকলো ঠিক হৈ যাব। ধৈৰ্য ধৰা। আপোনাৰ মতে আমি কি কৰা উচিত? এতিয়া আমি একো কৰিব নালাগে। যি কৰিব প্ৰণৱে নিজেই কৰিব। মানে মাৰ আৰু এইটো অৱস্থা চাই থাকিব নোৱাৰি। মই পাগলী নহয়, আপোনালোক। সঁচা কথা ক'লে মানুহক পাগলী সজায়। এয়াই সমাজৰ নিয়ম। মা মা জেঠাই আপুনি বেয়া নাপাব, মই আহোঁ। তেখেতে কেনেকৈ জানিলে যে মই কিবা অশান্তিত আছো? মই যেন ভিতৰি কষ্ট পাই আছো। মোৰ সৈতে যিয়ে নহওক, তেখেতৰ কি আহে যায়? তেখেতে নিজৰ জীৱনটোৰ সৈতে মোৰ জীৱনটো কিয় মিলালে? আপুনি আৰু কিমান দিন থাকিম বুলি ভাবিছে? যিমান পাৰি সোনকালে কামখিনি শেষ কৰিব পাৰিলেই মই আকৌ মুম্বাইলৈ ঘূৰি গুচি যাম। কিন্তু কামখিনি আধৰুৱাকৈ থৈ যাবলৈ কিবা ভাল লগা নাই। আচলতে আপুনি ভগৱানৰ ৰূপ লৈ মোৰ ভণ্টিৰ জীৱনলৈ আহিছে। আপুনি নহা হ'লে হয়তো আমি এইবোৰ কথা গমেই নাপালোহেঁতেন। আৰু এই ভুল বুজাবুজিৰ মাজেৰে মই মোৰ ভণ্টিকো হেৰুৱাব লগা হ'লহেঁতেন। নাই নাই, তেনেকুৱা একো নহয়। আচলতে অৰ্ণৱে ইমানেই দম্ভ আৰু অহংকাৰ কৰিলে যে ভগৱানৰো সহ্য নহ'ল। সেয়ে বাকীখিনি কামৰ দায়িত্ব তেওঁ মোৰ ওপৰতে দিলে। এতিয়া আপোনাৰ মতে আমি কি কৰা উচিত হ'ব? এতিয়া আমি একো কৰিব নালাগে। যি কৰিব প্ৰণৱে নিজেই কৰিব।
মানে মানে অৰ্ণৱে এতিয়া তোমালৈ ফোন কৰিব। তুমি তাক এই মিছা অভিযোগবোৰ কিয় দিছা সেয়া সুধিব। তেতিয়া তুমি তাৰ অনেক প্ৰশ্নৰ উত্তৰ দিব লাগিব। এতিয়া অপেক্ষা মাত্ৰ বৰ্ণৱৰ ফোন কলটোলৈ। তেখেতৰ অৱস্থাটো দেখি বৰ বেয়া লাগিল। শ্ৰুতি, পাৰা যদি তোমালোকে সোনকালে তেওঁৰ চিকিৎসা কৰোৱা, প্ৰয়োজন হ'লে অসমৰ বাহিৰলৈকে লৈ যোৱা। দেউতাৰ লগত মই কথা পাতিছোঁ জেঠাই। মাৰ আৰু এইটো অৱস্থা চাই থাকিব নোৱাৰি। মই পাগলী নহয়, আপোনালোক। সঁচা কথা ক'লে মানুহক পাগলী সজায়, এয়াই সমাজৰ নিয়ম। মা মা জেঠাই, আপুনি বেয়া নাপাব, মই আহোঁ। ভাল মানুহগৰাকী হঠাৎ বাৰু এনেকুৱা অৱস্থা হ'ব লাগেনে? কিন্তু বাবাৰ কথাবোৰ শুনিহে আচৰিত হৈছোঁ। তেখেতে বাবাৰ কথা ইমান বেয়াকৈ কিয় ক'লে? মই মানুহগৰাকীৰ সকলোবোৰ কথা শুনি আছিলোঁ। মোৰ বোধহয় মানুহগৰাকীয়ে হিতাহিত জ্ঞান হেৰুৱাই পেলাইছে নেকি বৌ? কিয় নাজানো বিনয়, মোৰ এনেকুৱা লাগিছে যেন মানুহগৰাকী ভাল, তেখেতৰ একো হোৱা নাই। তেখেত হয়তো খুব অশান্তিত আছে। আৰু আপোনাকো কিবা কৈছিল নহয়? মোক এখেতৰ বিষয়ে বাৰে বাৰে সকীয়াই দিছিল। মানুহগৰাকীয়ে হয়তো এখেতৰ বিষয়ে কিবা জানে। তেখেতক মোৰ সুস্থ যেন এইকাৰণেই লাগিছে কাৰণ তেখেতে মোৰ নামটো ভালকৈ মনত ৰাখিছে। আৰু আমি প্ৰথমে ক'ত লগ পাইছিলোঁ সেয়াও তেখেতৰ মনত আছে। তেখেতে নিজ ইচ্ছাৰে কিছুমান কথা ইয়াত কম বুলি আহিছিল। তেখেতে কথাবোৰ কৈ থাকোঁতে শ্ৰুতি আহি পোৱাৰ বাবে কথাবোৰ নোকোৱা হ'ল। মুঠতে মই এটা কথাই ভালদৰে বুজি পাইছোঁ যে আমাৰ দাদা এতিয়া চাৰিওফালৰ পৰা বৰ বেয়াকৈ ফচি আহিছে। কিন্তু মই এটা কথা বুজি পোৱা নাই বিনয়। কি কথা বৌ? তেখেতে কেনেকৈ জানিলে যে মই কিবা অশান্তিত আছোঁ? মই যেন ভিতৰি কষ্ট পাই আছোঁ। মোৰ সৈতে যিয়ে নহওক, তেখেতৰ কি আহে যায়? তেখেতে নিজৰ জীৱনটোৰ সৈতে মোৰ জীৱনটো কিয় মিলালে? মোৰ দুখখিনি তেখেতৰ সহ্য কিয় হোৱা নাই? আমাৰ দুয়োৰে মাজত সম্পৰ্ক ক'ত? সম্পৰ্ক আছে, ক'ৰবাততো সম্পৰ্ক আছে, আৰু ক'ত আছে মই বিচাৰি উলিয়াম। বাবা জেঠাই, সঁচাকৈ তোৰ ওপৰত আজি মোৰ সন্দেহ উপজিছে। জেঠাই তই এনেকৈ কৈছ? সঁচা কথা ক, তই ক'ৰবাত কেনেবাকৈ আমাৰ ঘৰখনৰ অহিতে কাম কৰি থকা নাইতো? তই এনেকৈ কৈছ যে? মই শ্ৰুতিৰ মাকৰ কথা বাদ দিলোঁ কাৰণ তেওঁ অসুস্থ। কিন্তু তই ময়ূৰীৰ লগত যি কৰিলি সেয়া শুনি সঁচাকৈ মোৰ বৰ বেয়া লাগিছে। আজি তোৰ কাৰণে মই প্ৰথমবাৰৰ বাবে কাৰোবাৰ সন্মুখত লাজত পৰিবলগীয়া হৈছে। মই মূৰ তল কৰি থাকিবলগীয়া হৈছে। ময়ূৰীৰ লগত? মই ঠিক বুজা নাই, ভালদৰে কচোন। আজি ঘৰখনত দুটা ঘটনা ঘটি গ'ল। প্ৰথমতে ময়ূৰীয়ে আহি তোৰ বদনাম গালে, তাৰ পাছত শ্ৰুতিৰ মাকেও আহি তোৰ বদনামেই গালে। আজিকালি এইবোৰ মই কি শুনিবলৈ পাইছোঁ? তই কেনেবাকৈ সলনি হোৱা নাইতো? ময়ূৰী আমাৰ ঘৰলৈ আহিছিল, মোৰ কি বদনাম গালে? তই ময়ূৰীলৈ কৰা ফোন আৰু মেছেজবোৰৰ কথা ক'লে। তই এতিয়াৰ পৰা এইবোৰ বাদ দে বাবা। এইবোৰ কথা দাদুয়েও গম পাইছে। কেনেবাকৈ এইবোৰ কথা দেউতাৰ কাণত পৰিলে কিমান ডাঙৰ কথা হ'ব। তই আমাক অসন্মান নকৰিবি বাবা। কিন্তু জেঠাই, মই ময়ূৰীক ফোন বা মেছেজ কিয় কৰিম? তই তোৰ মোবাইলৰ পৰা কৰা মেছেজ ময়ূৰীয়ে মোক নিজে দেখুৱাইছে। ভাগ্য ভাল অৰুন্ধতীয়ে এইবোৰ কথা একো গম নাপালে। মই ময়ূৰীৰ লগত ফোনত কথাই নাপাতো, মেছেজ কিয় দিম? হ'ব, মোক ফাঁকি দিব নালাগে। মই নিজ চকুৰে মেছেজ পঢ়িছোঁ। তোৰ শপত জেঠাই, মোক বিশ্বাস কৰ, মই কেতিয়াও তেনেকুৱা কাম নকৰোঁ। কিবা এটাতো কৰিবই লাগিব, নহ'লে এজনী ছোৱালীয়ে আহি ইমান সাহসেৰে কেতিয়াও কাৰো বদনাম এনেকৈ গাব নোৱাৰে।
মোৰ লগত তৰ্ক কৰিব নোৱাৰে। ময়ূৰী এনেকৈ ঘৰলৈ আহি কিয় কৈ গ'ল? জেঠাইক মই ফোন কৰা বা মেছেজ কৰা বুলি ময়ূৰীয়ে কি প্ৰমাণ দেখুৱাই গ'ল? মই এই কথাটোৰ গুৰি উলিয়াবই লাগিব। মই ময়ূৰীৰ লগত এই বিষয়ে কথা পাতিবই লাগিব। ফণী, তই এতিয়াই ঘৰৰ পৰা ওলাই যা। যি মানুহে এবাৰ বিশ্বাসঘাতকতা কৰে সেই মানুহক ছেকেণ্ড টাইম বিশ্বাস কৰিব নোৱাৰি। তই আজি মাক ঘৰৰ পৰা ওলাই যাবলৈ নিদিয়া হ'লে মায়ে গৈ আনৰ ঘৰত এনেকুৱা এটা চিটুৱেশ্যন ক্ৰিয়েট নকৰে। যা চকুৰ আগৰ পৰা। ঠিকেই, মই তোমালোকৰ সুখ শান্তিত ইমান দিনে হেঙাৰ হৈ আছিলোঁ। আউসীৰ জোনা, আউসীৰ জোনা। মোৰ আচলতে সন্দেহ হয় মই তোমাৰ ছোৱালী হয় নে নহয়। সদায় মোৰ লগত তোমাৰ ইমান প্ৰব্লেম কিয়? কেৱল সকলো কামতে তুমি বাধা দিয়া। মই ভাবিছিলোঁ তোমাৰ মগজৰ বিকৃতি ঘটিছে, কিন্তু এতিয়া গম পালোঁ তুমি সকলোবোৰ স্বইচ্ছাৰে কৰিছা। সিদিনা পুলিচ ষ্টেচন গৈ তেনেকৈ ক'লা, আজি আকৌ বৰ্ণৱৰ ঘৰত। তুমি কি আনক অশান্তি দি ভাল পোৱা? সেইকাৰণে দেউতাই তোমাক সকলো কথাতে বেয়া পায়। জীৱনত সুখ আনন্দ কি তুমি বুজি নোপোৱা? ফণী, ফণী, তই এতিয়াই ঘৰৰ পৰা ওলাই যা। যি মানুহে এবাৰ বিশ্বাসঘাতকতা কৰে সেই মানুহক ছেকেণ্ড টাইম বিশ্বাস কৰিব নোৱাৰি। তই আজি মাক ঘৰৰ পৰা ওলাই যাবলৈ নিদিয়া হ'লে মায়ে গৈ আনৰ ঘৰত এনেকুৱা এটা চিটুৱেশ্যন ক্ৰিয়েট নকৰে। যা চকুৰ আগৰ পৰা। ঠিকেই, মই তোমালোকৰ সুখ শান্তিত ইমান দিনে হেঙাৰ হৈ আছিলোঁ। মই স্বইচ্ছাই যোৱাটো হয়, কাৰণ তোমালোকে যেনেদৰে মোক পাগলী মানসিক ৰোগী সজাব খুজিছা তেনেকুৱা ৰোগী মই নহয়। নিজৰ ঘৰৰ মানুহজনৰ বেয়া কামবোৰত বাধা দিলেই যদি মই মানসিক ৰোগী হয়, মই মানসিক ৰোগী। তোমাক বৰ্ণৱৰ পৰা আঁতৰত থাকিবলৈ কয় যদি বেয়া কাম কৰিছিলোঁ, তেতিয়াহ'লে হয় মই মানসিক ৰোগী। এজনী অন্ধ অসহায় ছোৱালীৰ ওপৰত হোৱা নিৰ্যাতনৰ বিৰুদ্ধে থিয় দিয়াটো যদি মোৰ ভুল, তেনেহ'লে হয় মই মানসিক ৰোগী। এক মিনিট, দেউতাই কি বেয়া কাম কৰিল? তুমি যে দেউতাক বেয়া দেখিলা? তোমাৰ দেউতাই মোৰ লগত বহুত অন্যায় কৰিছে। আজি তোমাক কওঁ, শুনা। তোমাৰ দেউতাই মোক কিডনেপ কৰি থৈছিল। কি? তেওঁৱে মোক পাগলী সজাইছিল। মলয়া জোৰণীয়া জেনাকু মন